আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকে আমাক ব্যাপক সঁহাৰি জনাইছে। আৰু কালিৰ পৰা যদিও আৰম্ভ কৰিব লাগিছিল, আমি আজি হৈছে কালি, কিন্তু আজি আমি আনুষ্ঠানিকভাৱে কৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী আমি সপ্তাহজোৰা বিভিন্ন ঠাই বিভিন্ন কেম্পাছত আমি সেই প্ৰগ্ৰামটো কাৰ্যসূচীটো চলাই লৈ যাম। আৰু আমি লগে লগে আশা কৰিম যে আমাৰ এই বৃক্ষ ৰোপণ কাৰ্যসূচীত যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায়। আৰু আমি আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিবলৈ আহিছোঁ। তাৰ আগতে আমি মানে এটা অতিথি বাৰণ আছে, আৰু অতিথি বাৰণৰ ভিতৰত আমি প্ৰথমতে কৈছোঁ আজি এই অনুষ্ঠানটি শুভ উদ্বোধন কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ এইখন মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় শ্ৰীযুত ডক্টৰ মণ্টু কুমাৰ দাস ডাঙৰীয়াক। আৰু তেখেতৰ উদ্বোধনী বক্তব্য দিয়াৰ আগমুহূৰ্তত আমি এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। ইয়াৰ পিছত মই অতিথি পালন কৰিব খুজিছোঁ আমাৰ কৃষ্ণাই আঞ্চলিক বন বিষয়া মাননীয় শ্ৰীযুতা শিৱানী পেগু ডাঙৰীয়ানীক, আৰু তেখেতক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত থকা এই অঞ্চলৰ সমাজসেৱক মাননীয় শ্ৰীযুত পৰিমল সাহা, আৰু তেখেতকো আমি এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি আদৰণি জনাইছোঁ আমাৰ লগত এই কাৰ্যসূচীত সহযোগ কৰা কৃষ্ণাই মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক তথা সমাজসেৱক মাননীয় শ্ৰীযুত ৰঞ্জিত সাহা ডাঙৰীয়া, তেখেতকো আমি এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। কাৰ্যসূচীৰ তৰফৰ পৰা আমাৰ বাৰ্তাজীৱী সংঘৰ সন্মানীয় ৰবিউল হক ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। আৰু সম্বৰ্ধনা জনাব মোৰ সতীৰ্থ মোৰ ভাইটি ৰঞ্জিত সাহা ডাঙৰীয়া। মাননীয় আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত কৃষ্ণাই আঞ্চলিক বন বিষয়া মহোদয়া, বাৰ্তাজীৱী সংঘৰ লগত জড়িত বিষয়ববীয়াসকল, বিশিষ্ট সমাজসেৱক তথা কৃষ্ণাই ব্যৱসায়ী সন্থাৰ সাহা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত সুধী ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অত্যন্ত সুখী হৈছোঁ যে বাৰ্তাজীৱী সংঘই কৃষ্ণাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ সহযোগিতাত সপ্তাহজোৰা বৃক্ষৰোপণ কাৰ্যসূচী আয়োজন কৰিছে। আৰু তাৰেই অংশ হিচাপে আজি তেখেতসকলে হাবৰাঘাট মহাবিদ্যালয় প্ৰাংগণত এক বিশেষ বৃক্ষৰোপণ কাৰ্যসূচীৰ আয়োজন কৰিছে। তাৰ বাবে আমি হাবৰাঘাট মহাবিদ্যালয় পৰিয়ালবৰ্গই তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে স্বাগতম জনাইছোঁ। আৰু সকলোৰে সক্ৰিয় সহায় সহযোগিতাত আমি যদি এই কাৰ্যসূচীটো সফলভাৱে সম্পাদন কৰিব পাৰোঁ, তেতিয়াহ'লে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ সকলোৰে ই এক উৎকৃষ্ট অৱদান হ'ব বুলি আশা কৰি মোৰ চমু ভাষণ ইয়াতে সামৰি পুনৰবাৰ সকলোকে আজিৰ এই অনুষ্ঠানলৈ উষ্ম আদৰণি জনাইছোঁ। ধন্যবাদ জনাইছোঁ মাননীয় অধ্যক্ষ মহোদয়। আৰু আমি এতিয়া আনুষ্ঠানিকভাৱে বৃক্ষ কাৰ্যসূচীটো আৰম্ভ কৰিম। আৰু আমাৰ ফাৰ্ষ্ট বৃক্ষ ৰোপণৰ কাৰণে আমাৰ ৰেঞ্জাৰ বাইদেউ, প্ৰিন্সিপাল ছাৰ আৰু সমাজসেৱক পৰিমল ছাৰ এটা গছ ৰোপণ কৰিব। গোৱালপাৰা জিলা বাৰ্তাজীৱী সংঘ আৰু কৃষ্ণাই আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ যুটীয়া উদ্যোগত আমি 2 তাৰিখৰ পৰা 8 তাৰিখলৈ গছপুলি ৰোৱা মানে প্ৰগ্ৰেম কৰিছোঁ। এই প্ৰগ্ৰেম আমি যোৱাকালিৰ পৰা কৰি আছোঁ আৰু 8 তাৰিখলৈকে আমি কৰিম। আৰু চবকে আমি অনুৰোধ জনাইছোঁ যে মানে গছপুলি যিমান পাৰে ৰুব লাগে। কেলৈ কি এতিয়া এনভাইৰনমেণ্ট যেনেকুৱা ধৰণৰ গৰম দিছে আৰু যেনেকুৱা ধৰণৰ বেমাৰ আজাৰ হৈছে, এই গোটেই মানে গছ ধ্বংস হোৱাৰ কাৰণে হৈছে। গতিকে মানে আমি সেইটোৰ কাৰণে ওলাই আহিছোঁ। এইটোৱে এটা মানে লেচন দিবলৈ, তাৰ মানে গছ থাকিলেহে মানুহ থাকিব, তাৰমানে গছ নাথাকিলে মানুহ নাথাকে। গতিকে এইটো কিবাতে আমি ওলাই আহিছোঁ। একচুৱেলি আমি বনচুম দিছোঁ আৰু কৃষ্ণচূড়া, ৰাধাচূড়া, মেডিচিনেল প্লেণ্ট আৰু বিভিন্ন ধৰণৰ আমি গছ গছনি দিছোঁ, কিন্তু আমি স্পেচিয়েলি এইবছৰ ফ'কাছ কৰিছোঁ বনচুমত।
ভাই ভাগেরা ফটো